ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা। এইবাৰ মহানগৰীৰ নিকটৱৰ্তী পানীখাইটিত নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী মহিলাক। আজি পুৱা উলংগ অৱস্থাত উদ্ধাৰ কৰা হয় অচিনাক্ত মৃতদেহটো। পানীখাইটি আৰক্ষী চকীৰ সমীপতে হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। কোনো নৰপিশাচে বলাৎকাৰ কৰি মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো ৰাজ্যত হ্ৰাস পোৱা নাই অপৰাধজনিত ঘটনা। আৰক্ষী চকীৰ সমীপতে কোনে হত্যা কৰিলে এইগৰাকী মহিলাক? আৰক্ষীৰ তদন্তত কি তথ্য লাভ কৰিছে? দুৰ্বৃত্তক শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে? এনে বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে অঞ্চলবাসীৰ মাজত। 12 ঘণ্টা উকলি যোৱাৰ পিছতো চিনাক্ত কৰিব পৰা হোৱা নাই নৃশংস হত্যাৰ বলি হোৱা মহিলাগৰাকীক। গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰীক। স্থানীয় লোকে বেলেগত হত্যা কৰি মহিলাগৰাকীৰ মৃতদেহ পানীখাইটিত পেলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। কোনো আন স্থানত মহিলাগৰাকীক হত্যা কৰি পানীখাইটিত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান তদন্ত, কিন্তু 12 ঘণ্টা উকলি যোৱাৰ পিছতো দুৰ্বৃত্তৰ কোনো সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। সমান্তৰালকৈ মহিলাগৰাকীৰ পৰিচয়ও এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। অচিনাক্ত মহিলাৰ উলংগ মৃতদেহ উদ্ধাৰ কৰা হৈছে পানীখাইটিত, আৰু ইয়াকে লৈ সমগ্ৰ পানীখাইটি অঞ্চলত অব্যাহত আছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীক নাকি লগাবলৈ, শেহতীয়াকৈ কেইবাটাও ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰা হৈছে। এনকাউণ্টাৰত মৃত্যুমুখত পৰিছে হত্যাকাৰী ধৰ্ষণকাৰী। তেনে সময়তো কিন্তু অব্যাহত আছে এনেধৰণৰ অপৰাধজনিত কাৰ্যকলাপ। ছোৱালী মানুহ আপোনাৰ উলংগ হৈ আছে, প্লাছ মানে হাত ভৰি বান্ধা আছে, মানে সেনেকৈ মানে আমি মানে চাব আহিলোঁ আৰু। কোন ঠাইটো? এইটো আমগাঁও তাৰি বাগান বুলি কৈছিলোঁ। কোনোবাই মাৰি পেলাই দিছে নেকি? হয়, কোনোবাই মাৰি পেলাই দিছে। আমি আজি দেখিলোঁ যে এটা আনআইডেণ্টিফাইড ডেড বডি পোৱা হৈছে। মহিলা প্ৰায় 35 বছৰ ভিতৰে হ'ব। আঘাতৰ চিন তেনেকৈ দেখা নাই, ফটো তুলি লৈছোঁ অলপ ক্ল'জলি। লিগেচাৰ মাৰ্কো দেখা নাই, ডিঙি যিটো আছে থাকিব লাগে। আদাৰৱাইজ আমি পোষ্টমৰ্টমৰ কাৰণে পঠাম এতিয়া। আৰু এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ। ঘটনাস্থলীত আছে আমাৰ সাংবাদিক অজয় বৰ্মন। অজয়, আপোনাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। অত্যন্ত এটা চিন্তনীয় বিষয়, যি সময়ত অপৰাধীক নাকি লগাবলৈ, অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ হৈছে আৰক্ষী। এনকাউণ্টাৰৰ ঘটনা অব্যাহত আছে, ধৰ্ষণকাৰী নিহত হৈছে আৰক্ষীৰ এনকাউণ্টাৰত, কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা অব্যাহত আছে ৰাজ্যৰ চুকে কোণে। পানীখাইটিৰ এই ঘটনা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত। হয়, নিশ্চয়কৈ জয়ন্ত। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিদিনে বৃদ্ধি হৈছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। অসম আৰক্ষীক যি স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, কিন্তু স্মাৰ্ট আৰক্ষীয়ে এই যি অপৰাধজনিত ঘটনাসমূহ প্ৰতিদিনে সংঘটিত হৈছে সেইসমূহ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই। কোনোবাক যদি ঘৰৰ চৌহদত গুলিয়াই থৈ গৈছে, কোনোবাক আৰু ঘৰৰ কাষতে ধৰ্ষণ কৰি পেলাই থৈ যোৱা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত, আজি পুৱাৰ ভাগত মহানগৰীৰ পানীখাইটিৰ যি পানীখাইটি আৰক্ষী চকী আছে, পানীখাইটি আৰক্ষী চকীৰ সমীপতে 100 মিটাৰ বেখাৰদৰ ভিতৰতে এটা অঞ্চলত ৰাজপথৰ দাঁতিৰ সমীপতে এগৰাকী অচিনাক্ত যুৱতীক হাতে ভৰি বন্ধা অৱস্থাত, উলংগ অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ ইয়াৰ পিছতে পানীখাইটি আৰক্ষী চকীক যোগাযোগ কৰে। পানীখাইটি আৰক্ষী চকীৰ দল উপস্থিত হৈছে। কিন্তু এই মুহূৰ্তলৈকে এটা কথা উল্লেখ কৰিব লাগিব, কিন্তু স্থানীয় লোকে সেই যুৱতীগৰাকীক চিনাক্ত কৰিব পৰা নাই, বা আৰক্ষীয়েও যুৱতীগৰাকীৰ কোনো সন্ধান এই মুহূৰ্তলৈকে ওলাব পৰা নাই। আৰু কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতুকে স্থানীয় লোকে যুৱতীগৰাকীক এই মুহূৰ্তলৈকে চিনাক্ত কৰিব পৰা নাই বা আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই, গতিকে যুৱতীগৰাকীক অন্য কোনো স্থানত অসৎ চৰিতাৰ্থ কৰি, কোনো অসৎ দুষ্কৃতিকাৰীয়ে কামনাৰ বলি কৰি ইয়াত এই স্থানত পেলাই থৈ গৈছে বুলি ইতিমধ্যে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে, বা একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে আৰক্ষী, টহলদাৰী আৰক্ষী দিনে নিশাই অঞ্চলটোত গজগজাই থাকে, বা নুনমাটি থানা সমীপতে আছে, হাটগাঁও থানা সমীপতে আছে, তাৰ কাষতে পানীখাইটি আৰক্ষী চকী আছে। তাৰে পিছত কেনেদৰে এগৰাকী যুৱতীৰ মৃতদেহ অন্য স্থানৰ পৰা আনি সেই স্থানত পেলাই থৈ যাব পাৰিলে ৰাজপথৰ দাঁতিত, সেয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু এই প্ৰশ্নক লৈ কিনে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতিও এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে জয়ন্ত। আৰু এই ঘটনাৰ পিছতে পানীখাইটি আৰক্ষী চকীৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া তাত উপস্থিত হৈছে, ফৰেঞ্চিকৰ এটা দলো উপস্থিত হৈছে, স্নিফাৰ ডগ লৈ এই স্থানত উপস্থিত হৈছে। কিন্তু এই মুহূৰ্তলৈকে যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই, আৰু যুৱতীগৰাকীৰ যি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে, আৰু 72 ঘণ্টা GMCHত ৰখা হ'ব বুলি জানিবলৈ দিছে আমাক আৰক্ষীয়ে। তাৰে পিছতে হয়তো কিবা তথ্য পোহৰলৈ আহিলে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম। জয়ন্ত, নিশ্চয়কৈ ফৰেঞ্চিকৰ দল আহিছে ঘটনাস্থলীত, আৰক্ষীৰ উচ্চপদস্থ বিষয়াই অনুসন্ধান নিজে চলাইছে।
আগবঢ়াইছে, তদন্ত আৰম্ভ কৰিছে, কিন্তু এই মুহূৰ্তলৈকে 12 ঘণ্টা উকলি যোৱাৰ পিছতো অজয় দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীৰ পৰা কেনেকুৱা ধৰণৰ ক্লু আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে অজয়, সেই সন্দৰ্ভত কিবা তথ্য আৰু যুৱতীগৰাকী অৰ্থাৎ মহিলাগৰাকীৰ কিবা পৰিচয় এই মুহূৰ্তত উদ্ঘাটন কৰা হৈছেনে? হয় নিশ্চয়কৈ জয়ন্ত এটা কথা উল্লেখ কৰিব লাগিব, যি অৱস্থাত যুৱতীগৰাকীৰ মহিলাগৰাকীৰ মৃতদেহ তাত উদ্ধাৰ হৈছিল, হাতে ভৰি বন্ধা আছে, সম্পূৰ্ণ উলংগ অৱস্থাত আছে আৰু মুখতে হওক বা দেহৰ বিভিন্ন স্থানতে তেজৰ চেকুৰা লাগি আছে, সেইটো স্পষ্ট হৈছে, আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ। কিন্তু আৰক্ষীয়ে যিহেতুকে GMCHত প্ৰেৰণ কৰিছে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বা উচ্চপদস্থ বিষয় এটা কথাই কৈছে যে মৰণোত্তৰ পৰীক্ষাৰ পিছতে সকলো তথ্য তেওঁলোকে আমাক জনাবলৈ সক্ষম হ'ব, যিহেতুকে চিকিৎসকৰ দলে ইতিমধ্যে পৰীক্ষা কৰিব, পৰীক্ষাৰ পিছতে কেনেকুৱা কাৰণত তেওঁক কি কৰা হৈছিল বা কি অৱস্থাত আছিল সেইটো জনাবলৈ সক্ষম হ'ব জয়ন্ত। হয়, ধন্যবাদ অজয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আপোনাক। আৰু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান, দুৰ্বৃত্তৰ কোনো সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফৰেঞ্চিকৰ দল ঘটনাস্থলীত উপস্থিত হৈছে, অনুসন্ধান চলাইছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে GMCHলৈ মহিলাগৰাকীৰ মৃতদেহ আৰু 72 ঘণ্টা GMCHত ৰখা হ'ব বুলি ইতিমধ্যে জানিব পৰা হৈছে। কিন্তু 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী কিন্তু ব্যৰ্থ হৈছে হত্যাকাৰীৰ তথ্য লাভ কৰিবলৈ, দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ, সমান্তৰালকৈ নিহত মহিলাগৰাকীৰো কোনো পৰিচয় এই মুহূৰ্তত লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।